নমস্কাৰ ছাৰ বাইদেউসকল, পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনঃ প্ৰৱৰ্তনৰ দাবীৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই এটা বিবৃতিৰ জৰিয়তে জনাইছে যে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত 1 ফেব্ৰুৱাৰীৰ দিনটোক ৰাষ্ট্ৰজোৰা কলা দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সমগ্ৰ ভাৰততে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে সমগ্ৰ ভাৰতৰ প্ৰাথমিক শিক্ষক সন্থাই এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেয়া হৈছে ৰাষ্ট্ৰজোৰা কলা দিৱস পালন। অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ ভাৰতৰ প্ৰাথমিক শিক্ষকসকলে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে 1 ফেব্ৰুৱাৰী দিনটোক কলা দিৱস হিচাপে পালন কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।